Assam Higher Secondary Education Council English Class 12 Last Spring Stories of Stolen Childhood ওপৰত আজি মই আকৌ কেবেটো খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈ আহিছো এই ভিডিওটোত মই 1 মাৰ্ক আৰু 2 মাৰ্কছৰ কোৱেশ্চন আনসাৰ হেক কৰিবলৈ যত্ন কৰিম আগতে মই এই লেসনৰ ওপৰত তিনটা মান ভিডিও প্ৰস্তুত কৰিছো তাত মই কেবেটো খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ আলোচনা কৰিছিলো সঘনে পৰীক্ষা দহা আজিৰ ভিডিওটোত মই 1 মাৰ্ক আৰু 2 মাৰ্কছৰ শৰ্ট বা ভেৰি শৰ্ট কোৱেশ্চন আনসাৰ হেক কৰিবলৈ যত্ন কৰিম তো বলা আমি পলম নকৰি আৰম্ভ কৰো আজিৰ ভিডিওটো আগৰ ভিডিওতে এবোৰ কোৱেশ্চন আনসাৰ আলোচনা কৰা হৈছিল যদি কোনোবাই এতিয়াও লিখি লোৱা নাই এবোৰ লিখি লৈ মুখস্থ কৰিব তো আজি মই 26 ৰ পৰা আৰম্ভ কৰিম 25 লৈকে আগৰ দুই তিনিটা ভিডিওত মই কোৱেশ্চন আনসাৰ আলোচনা কৰিছিলো 26 নম্বৰ লৈ আহিছো 26 নম্বৰ দিয়া আছে হাউ ইন ইওর অপিনিয়ন ক্যান মুকেশ ৰিয়েলাইজ হিজ ড্ৰিম তোমালোকৰ মতামত মতে মুকেশে তাৰ সপোন উপলব্ধি কৰিব পাৰিছেনে answer yes mukesh can realize his dream হয় মুকেশে তাৰ সপোন উপলব্ধি কৰিব পাৰিছে he sees the flight of the bengal makers yet makers hobo he sees the flight of the bengal makers in Firozabad তেওঁ Firozabadৰ যি অকল মানুহ মানে খাৰুৰ লগত নিয়োজিত তেওঁ হেবৰ মানুহক দেখিছে বা হদাই চাই আহিছে so he decides to take another profession একাৰণে তেওঁৰ সেই জীৱিকা ফিৰোজাবাদৰ মানুহৰ জীৱিকা তেওঁৰ পছন্দ হোৱা নাই সেই কাৰণে তেওঁ সিদ্ধান্ত লৈছে তেওঁ ব্লেক এটা জীৱিকা বাছি ল'ব he wants to drive a car and dreams to become a motor mechanic তেওঁ গাড়ী চলাব বিচাৰে আৰু এজন মোটৰ মেকানিক হ'ব বিচাৰে নেক্সট কোৱেশ্চন লৈ আহিছো why should child labor be eliminated and how শিশু শ্ৰমিক কেনেকে আৰু কিয় নাইকিয়া কৰা উচিত বা বন্ধ কৰা উচিত answer the child is the father of the nation শিশু হল এখন ৰাষ্ট্ৰৰ পিতৃস্বৰূপ every child should get the right to education প্ৰত্যেকটোৱে শিশুৱে হিয়তৰ যিটো শিক্ষাৰ অধিকাৰ হেতু পোৱা উচিত he or she should get the chance of growing up তেওঁ বা তাই ডাঙৰ দীঘল হোৱাৰ সুযোগ পোৱা উচিত so child labor should be eliminated সেই কাৰণে শিশু শ্ৰমিক নাইকিয়া বা বন্ধ কৰা উচিত child labor should be eliminated by implementing standard law শিশু শ্ৰমিক বন্ধ কৰা উচিত কিছুমান বা শিশু শ্ৰমিক বন্ধ কৰা উচিত আইন প্ৰণয়ন কৰি এটা উচ্চ খাপৰ আইন প্ৰণয়ন কৰি various organizations can also work for the ban of the child labor ইয়াৰ উপৰিও কি বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানে বা সংগঠনে হেবি সংগঠনেও কি কৰিব পাৰে শিশু শ্ৰমিক বন্ধ কৰাৰ বাবে পদক্ষেপ ল'ব পাৰে নেক্সট কোৱেশ্চন লৈ আহিছো how does Saif get the shoes he is wearing সাহেবে পিন্ধি থকা জোতাবোৰ কৰ পৰা পাইছে বা কেনেকৈ পাইছে answer Saif is wearing tennis shoes সাহেবে টেনিস জোতা পিন্ধি আছে টেনিস খেলৰ জোতা পিন্ধি আছে they are the discarded shoes of some rich boy সম্ভৱতঃ হেবোৰ কি কোনো চৌকি লৰাই প্লাই দিয়া হেবোৰ জোতা the rich boy refuses to wear them because of a hole in one of them
ধনী লৰাজনে বা চহকী লৰাজনে হেবোৰ পিন্ধিব বিচৰা নাই বা অহিকাৰ কৰিছে পিন্ধিবলৈ কাৰণ এই জোতাজোৰৰ এটাত কি আছে হোল আছে মানে ফুটা আছে the sahib gets the shoes সাহেবে এনেকে জোতাবোৰ পাইছে next question লাইছো 29 number দিয়া আছে does sahib like the job why or why not সাহেবে কামটো পছন্দ কৰিছে নে কিয় আৰু কিয় কৰা নাই or does sahib like the job in the tea stall if not why সাহেবে চাৰ দোকানৰ কাম পছন্দ কৰিছে নে if not why যদি কৰা নাই কিয় এটো কোশ্চেন আগতেও আলোচনা কৰা হৈছিল answer Sahib doesn't like the job at the tea stall. Sahib চাৰ দোকানৰ কাম পছন্দ কৰা নাই he has to work under the owner of the tea shop তেওঁ চাৰ দোকানৰ মালিকৰ আন্ডাৰতে কাম কৰিব লাগে বা কথা মতে কাম কৰিব লাগে he is not free to work according to his wish তেওঁ তাৰ ইচ্ছা মতে কাম কৰিব পৰা নাই so he dislikes the job at the tea stall হে কাৰণে তেওঁ চাৰ দোকানৰ কাম কি কৰিছে অপছন্দ কৰিছে Next question what did the man from Udupi pray for at the temple as a young boy What did the man from Udupi মানে উদুপিৰ পৰা অহা মানুহজন কি প্ৰাৰ্থনা কৰিছিল at the temple মন্দিৰত as a young boy এজন যুৱক ল'ৰা হিচাপে যেতিয়া সেই মানুহজন এজন সৰু ল'ৰা আছিল তেতিয়া তেওঁ মন্দিৰতে কি প্ৰাৰ্থনা কৰিছিল উদুপিৰ পৰা অহা সেই মানুহজন যেতিয়া সৰু এজন ল'ৰা আছিল তেতিয়া তেওঁ মন্দিৰত কি প্ৰাৰ্থনা কৰিছিল Answer as a young boy the man from Udupi prayed for a pair of shoes at the temple তো উদুপিৰ পৰা মানুহজন যেতিয়া কি আছিল এজন সৰু ল'ৰা আছিল তেওঁ কি কৰিছিল মন্দিৰত এজন জোতাৰ বাবে প্ৰাৰ্থনা কৰিছিল Next question লৈ আহিছো who are the inmates of Shimapurit বসবাস কৰা মানুহবোৰ কোনবোৰ Answer the inmates of Shimapuri are the Rakpickers who came from Bangladesh in 1971 Shimapurit বাস কৰা বাসিন্দাসকল হল Rakpickers মানে জাবৰ জোথৰত বস্তু বিচাৰি ফুৰা মানুহ যিসকলে কৰ পৰা আহিছে 1971ত বাংলাদেশৰ পৰা আহিছিল Next question লাগিছো 32 number 32 ত দিয়া আছে How does one live in Shimapuri Shimapurit কোনোবাই কেনেকৈ বাস কৰে Answer one lives in Shimapuri by rack picking Shimapurit কোনোবাই কেনেকৈ বাস কৰে জাবৰ জোথৰ বুটলি বা জাবৰ জোথৰত বস্তু বুটলি garbage to them is like gold জাবৰ জোথৰ হিহঁতৰ বাবে যেন সোণৰ নিচিনা it is the daily bread ইয়াই হিহঁতৰ প্ৰতিদিনৰ ৰুটি a roof over their heads হিহঁতৰ ঘৰৰ চাল even if it is a leaking one যদিও হিহঁতৰ ঘৰৰ চালখন কি ফুটা থকা বা পানী পৰে Next question আহিছো 33 garbage to them is gold why does the author say so about the rack pickers Garbage to them is gold জাবৰ জোথৰ হিহঁতৰ বাবে সোণ why does the author say so লিখকে কিয় এনেকে কৈছে about the rack pickers মানে জাবৰ জোথৰত বস্তু বুটলা মানুহসকলৰ বিষয়ে লিখকে এনেকে কিয় কৈছে Answer The rack pickers find their source of income in the garbage rack pickers সকলে কি কৰে জাবৰ জোথৰতে হিহঁতৰ জাবৰ জোথৰে হল হিহঁতৰ source of income জাবৰ জোথৰতে বস্তু বিচাৰি হিহঁতে কি জীৱিকা নিৰ্বাহ কৰি আছে it is the daily bread a roof over their heads even if it is a leaking one এটো হল হিহঁতৰ জাবৰ জোথৰ হল হিহঁতৰ যেন ডেইলি প্ৰতিদিন খোৱা ৰুটি নিচিনা আৰু জাবৰ জোথৰৰ বাবে হিহঁতৰ মূৰৰ ওপৰত কি আছে চাল আছে যদিও সেই চালখন কি লিকিং মানে ফুটা মানে পানী পৰে but for a site it is even more কিন্তু এটি শিশুৰ বাবে ইয়া আৰু বেছি so garbage to them is gold so
সেই কাৰণে সিহঁতৰ বাবে জাবৰ জোঁথৰ হ'ল সোণ বা মূল্যৱান বস্তু নেক্সট কোৱেশ্চন লৈ আহিছো what are the two different worlds in Firozabad Firozabadত থকা পৃথক পৃথক পৃথিৱী দুটা কি কি ইয়াত পৃথিৱী মানে সমাজ বা জগতৰ কথা কৈছে answer the author finds two different worlds in Firozabad লিখকে ফিৰোজাবাদত দুটা worlds বা দুটা দুই শ্ৰেণীৰ মানুহ দেখা পাইছে The first one is the Bengal making families caught in a web of poverty burden by the stigma of a caste in which they are born. প্ৰথমটো হ'ল খাৰু বনোৱা পৰিয়ালসকল যিসকল পৰিয়ালে সেই পৰিয়ালত খাৰু বনোৱা পৰিয়ালত জন্মগ্ৰহণ কৰাৰ পিছত সিহঁতে দৰিদ্ৰতাৰ জালত বন্দী হৈ আছে আৰু another one is the vicious circle of the showcards the middlemen the policemen the law keepers the bureaucrats and the politicians আৰু unto wealth বা আনশ্ৰেণী আন এক শ্ৰেণীৰ কথা কোৱা হৈছে যি শ্ৰেণীৰ মানুহে যিসকল কি another one is the vicious circle of the showcards showcarokol middlemen hokol policemen hokol tar bisot law keepers mane yat mane ainoggo hokol bureaucrats and the politicians rajnitik bidokol hiote ki kori ase ei hei homajtuk mane jokol poriyale ba hei shrentuk ji shrenir manubore jabor jothrote kaam kori জাবৰ জোথৰত বস্তু বুটলি কি কৰিছে দিন কটাই আছে আৰু সেই অকলক সেই দৰিদ্ৰতাৰ জালৰ পৰা ওলাই আহিব দিয়া নাই এই দুটা শ্ৰেণীৰ কথা কৈছে নেক্সট কোৱেশ্চন লৈ আহিছো 35 নম্বৰ লৈ 35 নম্বৰ দিয়া আছে What is the significance of a Bengal in an Indian society? ভাৰতীয় সমাজত খাৰুৰ অৰ্থ কি? Answer: The significance of a Bengal in an Indian society is symbolic. ভাৰতীয় সমাজত খাৰুৰ অৰ্থটো হ'ল এটা পুতিকীয় অৰ্থ It symbolizes an Indian woman's suhag auspicious in marriage. কিয়ৰ পুতিক ভাৰতীয় এগৰাকী ভাৰতীয় মহিলাৰ সোহাগ যি auspicious in marriage খাৰু যেন বিয়াৰ বাবে মংগলময় Next 36 Why does not Mukesh ever dream of flying a plane মুকেশে কিয় প্লেন উড়াৰ সপোন দেখা নাই Answer হ'ব Mukesh wants to drive a car মুকেশ গাড়ী চলাব বিচাৰে but he never dreams of flying a plane তেওঁ কেতিয়াও প্লেন উড়াৰ সপোন দেখা নাই This is because এই কাৰণে he is realistic তেওঁ হ'ল বাস্তৱবাদী And he says that a few airplanes fly over Firozabad. আৰু তেওঁ দেখিছে যে প্ৰায় ফিৰোজাবাদৰ আকাশত এৰোপ্লেন নুৰে সেই কাৰণে তেওঁ কি প্লেন উৰাৰ সপোন দেখা নাই Next question লৈ আহিছো next question দিয়া আছে Why do the young inhabitants of Firozabad end up losing their eyesight? ফিৰোজাবাদত থকা কম বয়সৰ ল'ৰা ছোৱালীসকল বা বাসিন্দাসকল কিয় end up losing their eyesight সিহঁতৰ চকুৰ দৃষ্টি হেৰুৱায় Answer In Firozabad more than 20,000 children work illegally in the glass furnaces in high temperature ফিৰোজাবাদত 20,000তকৈ অধিক ল'ৰা ছোৱালীয়ে অবৈধভাৱে জুইশলাৰ কাষত উচ্চ গৰমত সিহঁতে কি কৰে খাৰু বনায় গ্লাছ গলাই খাৰু বনায় They work in
dingy rooms without windows সিহঁতে কি কৰিব লাগে একেবাৰে অন্ধকাৰ ৰুমত খিৰিকী নথকা ঘৰ ভিতৰত কাম কৰিব লাগে they are devoid of fresh air and light সিহঁতে সতেজ বতাহ আৰু পোহৰৰ পৰা বঞ্চিত থাকে so most of them end up losing their eyesight সেইকাৰণে সিহঁতৰ বেছিভাগে চকু দৃষ্টি হেৰুৱায় তো এয়াই আছিল আজিৰ ভিডিঅ'টো এই ভিডিঅ'টোত মই 1 মাৰ্ক আৰু 2 মাৰ্কছৰ মানে এই ভিডিঅ'টো ধৰি চাৰিটা ভিডিঅ'ত মই 1 মাৰ্ক আৰু 2 মাৰ্কছৰ কোৱেশ্চন এনসাৰ খিনি আলোচনা কৰিলো এইবোৰ খুব ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ পাইলে এইবোৰ বহিত লিখিলে মুখস্থ কৰি ল'ব আৰু আশা ৰাখিছো এইবোৰৰ ভিতৰতে কমন পাবই পাব তো পিছৰ এটা ভিডিঅ'ত মই 2-3টা মান বোর্ড কোশ্চেন মানে 5 মার্কসৰ কোশ্চেন আছে লৈ আহিম তো ভিডিওটো ভাল লাগিলে অবশ্যই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে পৰৱৰ্তী ভিডিও আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশনটো পাই যায় তো পিছত এটা ভিডিওত লগ পোৱাৰ আশাৰে আজিৰ ভিডিওটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ